মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ক্লাছ 6ৰ গণিতৰ কেইটামান এমচিকিউ প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো কৈছে হুইচ অফ দ্য ফলোইং ইজ এ ডেচিমেল ফ্ৰেকশ্যন। তলৰ কোনটো এটা দশমিক ভগ্নাংশ? অপশ্যন দিয়া আছে 9/3, 7/5, 100/5, 13/6। যদি ডেচিমেল ফ্ৰেকশ্যন হ'বলৈ হয় ভগ্নাংশকেইটাৰ আমি হৰটো চাম। ডিনমিনেটৰটো হয় 10 থাকিব লাগিব নাইবা 10ৰ গুণিতক হ'ব লাগিব ডিনমিনেটৰ। আমি যদি 10 থাকে বা 10ৰ গুণিতক 100, 1000 বা 10,000 এনেকৈ থাকে তেতিয়া আমি গম পাম সেইটো ডেচিমেল ফ্ৰেকশ্যন। এতিয়া চাওঁ চি নম্বৰটো 100/5। ইয়াত ডিনমিনেটৰ আছে 100 মানে হৰ আছে 100, 100ৰ 10ৰ গুণিতক, গতিকে ডেচিমেল ফ্ৰেকশ্যন হ'ব আমাৰ অপশ্যন চি। বাকীকেইটা আমাৰ ডেচিমেল ফ্ৰেকশ্যন নহয়। দিনৰ প্ৰশ্ন প্ৰডাক্ট অফ 4 and q is subtracted from 10 is expressed as। 10ৰ পৰা 4 আৰু qৰ পূৰণফল বিয়োগ কৰিলে হ'ব। আমাৰ অপশ্যন দিয়া আছে 10 - 4 - q, 4q - 10, 4 + q - 10, 10 - 4q। প্ৰডাক্ট অফ 4 and q, product of 4 and q is equal to 4 into q is equal to 4q। আমি প্ৰডাক্ট পালোঁ 4q। আমাক 4q কিহৰ পৰা বিয়োগ কৰিলোঁ? 10ৰ পৰা। 4q is subtracted from 10. Answer will be 10 - 4q। 10ৰ পৰা বিয়োগ কৰিবলৈ কৈছে, 10ৰ পৰা আমি 4q বিয়োগ কৰিলে হ'ব 10 - 4q। গতিকে শুদ্ধ অপশ্যনটো অপশ্যন আমাৰ ডি হ'ব। Question number 3. If x is equal to 4, then the value of 4x - 5 is। যদি xৰ মানটো 4 হয় তেন্তে 4x - 5ৰ মান হ'ব। অপশ্যন দিয়া আছে 11, 12, 13, 25। আমাক দিয়া আছে 4x - 5। এতিয়া আমি যদি চাওঁ এই 4টো xৰ লগত পূৰণ হৈ আছে, মানে 4 into x হৈ আছে। 4 into x হৈ আছে। এতিয়া আমাক xৰ ভেলু বহাবলৈ কৈছে আমাক 4। আমাক xৰ ভেলু বহাবলৈ কৈছে 4। xৰ ভেলু যদি 4 বহাওঁ 4 × 4 = 16 - 5 is equal to 11। আনচাৰটো হৈ গ'ল আমাৰ তেতিয়াহ'লে 11। এই নম্বৰ আনচাৰটো ইয়াৰ শুদ্ধ উত্তৰ। Question number 4. The integral part, whole part in the number 125.67 is। 125.67 সংখ্যাটোত থকা পূৰ্ণ অংশটো হ'ল। ইয়াত হোল পাৰ্ট বা ইণ্টিগ্ৰেল পাৰ্ট কোনটো হ'ব সুধিছে। আমি চাওঁ 125.67। এতিয়া আমি দশমিকৰ আগৰখিনি ক'ম হোল পাৰ্ট বা পূৰ্ণ অংশ, আৰু দশমিকটো সৈতে আমি এই অংশটো ক'ম আমি ডেচিমেল পাৰ্ট, দশমিক অংশ। গতিকে ইয়াত হোল পাৰ্ট মানে পূৰ্ণ অংশটো হ'ব 125। অপশ্যন বিটো ইয়াত শুদ্ধ হ'ব। ইণ্টিগ্ৰেল পাৰ্ট বা হোল পাৰ্টটো হ'ব 125। Question number 5. Which of the following is a proper decimal fraction? তলৰ কোনটো এটা প্ৰকৃত দশমিক ভগ্নাংশ? অপশ্যন দিয়া আছে 2.5, 4.9, 0.5, 125.46। আমি যদি চাওঁ গোটেইকেইটা ভগ্নাংশত দশমিক সংখ্যা 2.5, ইয়াত পূৰ্ণ অংশটো হৈছে 2, ইয়াতো পূৰ্ণ অংশটো হৈছে 4, ইয়াত পূৰ্ণ অংশ আছে 0, ইয়াত পূৰ্ণ অংশ আছে 125। যদি পূৰ্ণ অংশটো 0 হয় বা একো নাথাকে তেতিয়াহ'লে আমি ক'ম এইটো প্ৰকৃত দশমিক সংখ্যা, proper decimal fraction. If integral part of a decimal number is 0, then it is proper decimal fraction. গতিকে ইয়াত proper decimal fractionটো হ'ব 0.5। কাৰণ আমি গোটেইকেইটাত দেখিছোঁ যে ইয়াতো পূৰ্ণ অংশত 2 আছে, 4 আছে, 125 আছে, কিন্তু ইয়াত আবার 0 আছে। গতিকে এইটো হ'ল প্ৰকৃত দশমিক ভগ্নাংশ। এটা চি নম্বৰ অপশ্যনটো ইয়াত শুদ্ধ উত্তৰ। 6 নম্বৰ প্ৰশ্ন Which of the following is a improper decimal fraction?
তলৰ কোনটো এটা অপ্ৰকৃত দশমিক ভগ্নাংশ অপচন দিয়া 0.9 0.46 0.8 0.8 12.46 আমি ইয়াত দেখিছো আটাইকেইটা যেটো পূৰ্ণ অংক দিয়া 0 আছে ইয়াতো 0 আছে ইয়াতো 0 আছে কিন্তু ইয়াত আমাৰ 12 আছে গতিকে ইয়াৰ পূৰ্ণ অংকত থকা সংখ্যাটো 0 নহয় ইয়াত 12 আছে গতিকে ইম্প্ৰপাৰ ডেসিমেল ফ্ৰেকশনটো হ'ব 12.46 অপচন ডি টো ইয়াত শুদ্ধ উত্তৰ ডেসিমেল ফৰ্ম অফ ছয়মাসি দুভাগৰ 1ৰ দশমিক ৰূপটো হ'ব অপচন ডি আছে 6.5 6.7 6.9 1.3 আমি যদি ছয়মাসি দুভাগৰ 1টো মিক্স ফ্ৰেকশন হৈ আছে ছয়মাসি দুভাগৰ 1টো আমি কইলে কিমান হ'ব 2 6 টো 2 লগত পূৰণ হ'ব আৰু 1টো লবটো যোগ হ'ব 6 দুগুণ 12 12 লগত 1 যোগ কৰিলে হ'ব 13 13/2 হ'ল আমি যেতিয়া দশমিকত প্ৰকাশ কৰিব লাগে দশমিকত প্ৰকাশ কৰিব লাগিলে আমি 2 তলৰ হৰটো আমি 10ৰ গুণিতক হিচাপে প্ৰকাশ কৰি লম আমি 10ৰ গুণিতক হিচাপে প্ৰকাশ কৰিলে 2 লগত আমি যদি 5 পূৰণ কৰোঁ 10 হ'ব এই 13 লগত আমি 5টো পূৰণ কৰিব লাগিব 13 লগত 5 পূৰণ কৰিলে হ'ল 65 2 লগত 5 পূৰণ কৰিলে হৈ গ'ল 10 65/10 65 আমি 10 ডিভাইড কৰিলে হ'ব 6.5 গতিকে ইয়াৰ দশমিক ৰূপটো হ'ব অপচন আমাৰ এটো শুদ্ধ হ'ব 6.5 question number 8 decimal form of 45/1000 is 1000 ভাগৰ 45ক দশমিকত প্ৰকাশ কৰিলে হ'ব অপচন দিয়া 0.45 0.045 4.5 0.0045 1000 ভাগৰ 45 ইয়াত আমাৰ এটো আমি কেনে কৰিম একৰ পিছত আমি শূন্য কেটা আছে চাম ইয়াত তিনটা শূন্য আছে গতিকে ওপৰত থকা লবটো আগত তিনটা সংখ্যা আগত দশমিক হ'ব ইয়াত যেটো দুটা সংখ্যা আছে গতিকে আৰু এটা আমি শূন্য দিলাম তাৰ আগত আমি দশমিক বহাই দিম তাৰ মানে হ'ব 0.045 গতিকে অপচনটো হ'ব ইয়াৰ অপচন বি question number 9 lowest form of 1.5 is 1.5ক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিলে হ'ব আমি জানো যে 1.5 1.5 টো আমি যদি ভগ্নাংশত প্ৰকাশ কৰো 15/10 হ'ব এতিয়া আমি কি কৰিম 15 টো আমি ভাঙি দিম 15 টো আমি 3 আৰু 5 কে ভাঙিব পাৰিম 3 5 গুণ 15 10 টো যদি ভাঙিব আমি 2 5 গুণ 10 হ'ব 5 আৰু 5 আমি কাটি দিলো ইয়াত থাকিলে 3/2 গতিকে 1.5 টোক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিলে হ'ব লোৱেষ্ট ফৰ্মটো হ'ব 3/2 এটা এই নম্বৰ দিয়া শুদ্ধ হয় question number 10 a into bracket b plus c is এটো হল ডিস্ট্ৰিবিউটিভ ল মানে বিতৰণ বিধিটো কোনটো হয় হৈছে ইয়াৰ অপচন দিয়া আছে a b c d এতিয়া আমাৰ কি হ'ব ডিস্ট্ৰিবিউটিভ a লগত প্ৰথমতে a লগত b টো পূৰণ হ'ব a লগত b টো পূৰণ হল ইয়াত যোগ চিহ্ন আছে আমি যোগ চিহ্ন পাতিম আকৌ a লগত c পূৰণ হ'ব এটো হল ডিস্ট্ৰিবিউটিভ ল গতিকে অপচন আমাৰ শুদ্ধ হ'ব অপচন বি টো এটো হল বিতৰণ বিধি 11 নম্বৰ প্ৰশ্ন question number 11 ইয়াত নাম্বাৰ লাইন দিয়া আছে এই নাম্বাৰ লাইন ডালত a নামৰ সংখ্যাটো কিমান সংখ্যা দিয়া আছে উদিছে আমি অপচন দিয়া আছে the number a is 6 0.6 1.44 আমি যদি চাও 0 আৰু 1 ৰ মাজত কেইটা ঘৰ আছে 1 2 3 4 5 6 7 8 9 10 10টা ঘৰ আছে তেতিয়ালে প্ৰথম ঘৰটো হ'ব আমাৰ 10 ভাগৰ 1 হ'ব এটো 10 ভাগৰ 1 হ'ব পিছৰ ঘৰটো হ'ব 10 ভাগৰ 2 তেনহলে এটো ঘৰ হ'ব আমাৰ 10 ভাগৰ 3 হ'ব 10 ভাগৰ 4 হ'ব 10 ভাগৰ 5 হ'ব এনে গৈ থাকিব এটো 10 ভাগৰ 6 হ'ব এই সংখ্যাটো হ'ব 10 ভাগৰ 6 এটো হ'ব 10 ভাগৰ 7 10 ভাগৰ 8 10 ভাগৰ 9
যেতিয়া 1 হ'ব 1 মানে হ'ব 10 ভাগৰ 10 হ'ব তেতিয়াহ'লে আমাৰ এই সংখ্যাটো পালো আমাৰ 10 ভাগৰ 6 10 ভাগৰ 6 মানে হ'ব 0.6 গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি 12 নম্বৰ প্ৰশ্ন ইয়াত আমাক দিয়া আছে p + p + p - q + q + q - r + r ইয়াত গোটেইকেইটা বেলেগ বেলেগ আছে ভেৰিয়েবল ইয়াত p আছে q আছে আৰু r আছে গতিকে আমি কি কৰিম p + p + p কৰিলে আমাৰ 3p হৈ যাব q + q + q কৰিলে আমাৰ 3q হৈ যাব আৰু r + r কৰিলে হ'ব 2r গতিকে ইয়াত ৰাইট অপচনটো হ'ব অপচন আমাৰ a 3p - 3q - 2r 13 নম্বৰ প্ৰশ্ন 6 × 10 + 4 × 1 + 3 × 1/10 + 2 × 1/1000 is অপচন দিয়া আছে এইটো কোনটো শুদ্ধ হয় সুধিছে 64.32 ABCD অপচন দিয়া আছে আমি যদি কৰোঁ 6 × 10 6 × 10 মানে হ'ব 60 হ'ব 4 × 1 মানে হ'ব 4 হ'ব 3 × 1/10 3 × 1/10 মানে হ'ল 3/10 আকৌ 2 × 1/1000 মানে 2টো একৰ লগত পূৰণ হ'ব 2 × 2 ইয়াত হৈ গ'ল 1000 60 লগত 4 যোগ কৰিলে হ'ব 64 3/10 মানে হ'ল 0.3 আকৌ 2/1000 মানে হ'ল ইয়াত তিনিটা সংখ্যা আগত দশমিক হ'ব 002 আমি ইয়াতে যোগ কৰিম কেনেকৈ 64 পিছত আমি 0 তিনিটা দি ল'ম তাত 0.3 ইয়াত আছে এটা আমি 0 দি ল'ম আকৌ 0.002 এতিয়া আমি যোগ কৰিব পাৰিম যোগ কৰিলে হ'ব 2 হৈ যাব 0 3 4 6 64.302 গতিকে শুদ্ধ অপচন আমাৰ বি হ'ব 64.302